নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ পলিটিকেল আপডেট সাত ৰাজ্যৰ উপনিৰ্বাচনত চমকপ্ৰদ উত্থান দেখিবলৈ পোৱা গৈছে এবাৰ ইণ্ডি এলায়েন্সৰ 13খন আসনৰ 11খন আসনতে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ইণ্ডি এলায়েন্সে এক প্ৰকাৰ ধাৰাসায়ী হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে চমকপ্ৰদ উত্থান আৰম্ভ হৈছে কংগ্ৰেছৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ উপনিৰ্বাচনত ধাৰাসায়ী হৈ পৰিছে বিজেপি মিত্ৰজোঁট দেশৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 13 ৰাজ্যৰ উপনিৰ্বাচনত ইণ্ডি এলায়েন্সৰ চমকপ্ৰদ উত্থান 13 সমষ্টিৰ 11খনতে লাভ কৰিছে ইণ্ডি এলায়েন্সে 13 সমষ্টি 11খনতে চমকপ্ৰদ লাভ কৰিছে মাত্ৰ দুখন আসনতে থমকি ৰল ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছে লাভ কৰিলে 4খন আসন অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাজনীতিৰ বাবে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো টিএমচিয়ে লাভ কৰিছে 4খন আসন তৃণমূল কংগ্ৰেছে 4খন আসন লাভ কৰিছে উপনিৰ্বাচনত বিজেপিয়ে মাত্ৰ লাভ কৰিছে দুখনহে আসন অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ডিএমকে আপ নিৰ্দলীয়ৰ হাতলৈ এখন আসন গৈছে বিজেপিয়ে এক প্ৰকাৰ ধাৰাসায়ী হৈ পৰিছে উপনিৰ্বাচনত হিমাচল প্ৰদেশত কংগ্ৰেছৰ বৃহৎ জয় হিমাচল প্ৰদেশত বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে 3খন আসনৰ 2খন আসনতেই চমকপ্ৰদ উত্থান কংগ্ৰেছৰ দেহৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰৰ জয়লাভ এটা শেহতীয়া আপডেটে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰায় 10,000 ব্যৱধানত 10,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নালাগড়ত প্ৰায় 35,000 ভোটত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছ পাৰ্টি হৰদীপ সিং বাৱাৰৰ শেষ হাঁহি মাৰিছে হিমাচলত পশ্চিমবংগতো 3টাকৈ সমষ্টিত বিপুল ভোটত জয়ী হৈছে তৃণমূল কংগ্ৰেছ ৰায়গঞ্জত 86,497 ভোটত জয়লাভ কৰিছে টিএমচিৰ কৃষ্ণ কল্যাণীয়ে প্ৰায় 50,000 ভোটত পৰাজয়ৰ বিজেপিৰ এক প্ৰকাৰ ধাৰাসায়ী হৈ পৰিছে বাগ্ৰা সমষ্টিত 10,07,706 ভোটেৰে টিএমচিৰ মধুপৰ্ণা ঠাকুৰৰ বৃহৎ জয় সাব্যস্ত হৈছে বিজেপি প্ৰাৰ্থীতকৈ 30,000 ভোটত জয় লাভ কৰিছে মধুপৰ্ণাই আৰু দক্ষিণ ৰাণাঘাট সমষ্টিত প্ৰায় 40,000 ভোটত জয়ী হৈছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী 11,03,533টা ভোটেৰে টিএমচিৰ প্ৰাৰ্থী মুকুটমণি অধিকাৰীৰ জয়লাভ পঞ্জাৱত শোচনীয় পৰাজয় বিজেপিৰ প্ৰাৰ্থীৰ কেইবাখনো ৰাজ্যত কংগ্ৰেছৰ বৃহৎ জয় পঞ্জাৱৰ জলন্ধৰৰ আসনত লাভ কৰিছে ইণ্ডিয়া সমৰ্থিত আপে 38,000 ভোটত জয়লাভ কৰিছে আপৰ মহিন্দৰ ভগতৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাজনীতিৰ বাবে 55,246টা ভোট লাভ কৰিছে আপৰ মহিন্দ্ৰ ভগৱতে মধ্যপ্ৰদেশতো বিজেপি প্ৰাৰ্থী কমলেশ চাহৰ জয় কংগ্ৰেছ প্ৰাৰ্থীতকৈ 3,000 ভোটত জয়লাভ কৰিছে কমলেশ প্ৰতাপ সিঙে উত্তৰাখণ্ডৰ 2টাকৈ সমষ্টিত কংগ্ৰেছৰ জয়লাভ দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডৰ 2টাকৈ সমষ্টিত লাভ কৰিছে কংগ্ৰেছে তামিলনাডুত ইণ্ডি এলায়েন্সৰ ডিএমকেৰ প্ৰাৰ্থীৰ জয়লাভ প্ৰায় 67,757টা ভোটত জয়লাভ কৰিছে ডিএমকেৰ প্ৰাৰ্থী আন্নিয়াৰ চিৱাৰে উত্তৰাখণ্ডত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ শেহতীয়া আপডেটে মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো ইণ্ডি এলায়েন্সে বৃহৎ জয় সাব্যস্ত কৰিছে প্ৰায় 422টা ভোটত পিছ পৰি ৰল কংগ্ৰেছ প্ৰাৰ্থী বিহাৰত নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত ধাৰাসায়ী হৈছে নীতিশ কুমাৰৰ জেডিইউ বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে এয়া বিহাৰৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উপনিৰ্বাচনত ধাৰাসায়ী হৈ পৰিছে বিজেপি মিত্ৰজোঁট পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো উপনিৰ্বাচনত ধাৰাসায়ী হৈ পৰিছে বিজেপি 13 ৰাজ্যৰ উপনিৰ্বাচনত
পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ কংগ্ৰেছে লাভ কৰিছে 4খন আসন 13 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ চমকপ্ৰদ উত্থান দেখিবলৈ পোৱা গৈছে টিএমচিয়ে লাভ কৰিছে 4খন আসন অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্স ডিএমকে আপ নিৰ্দলীয়ৰ হাতলৈও কেইবাখনো আসন গৈছে উপ নিৰ্বাচনত দেশৰ পলিটিকেল আপডেটৰ মুহূৰ্তত উপ নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া এলায়েন্স তথা কংগ্ৰেছে দেশৰ ৰাজনীতিৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ 3খন আসনৰ 2খন আসনতে লাভ কৰিছে বেহেৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰে জয়লাভ কৰিছে শেহতীয়া খবৰ এই মুহূৰ্তত প্ৰায় 10,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয় সাব্যস্ত হৈছে নালাগড়ত প্ৰায় 35,000 ভোটত জয়ী হৈছে কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাৱাৰ শেষ হাঁহি মাৰিছে হৰদীপ সিং বাৱাৰে শেষ হাঁহি মাৰিছে হিমাচলত পশ্চিমবংগতো 3টাকৈ সমষ্টিত বিপুল ভোটত জয়লাভ কৰিছে টিএমচিৰ প্ৰাৰ্থীগৰাকী ৰায়গঞ্জত 86,497টা ভোটত জয়লাভ কৰিছে টিএমচিৰ কৃষ্ণ কল্যাণীয়ে প্ৰায় 50,000 ভোটত পৰাজয় বিজেপি প্ৰাৰ্থীৰ বাগ্ৰা সমষ্টিত 10,07,706 ভোটত টিএমচিৰ মধুপৰ্ণা ঠাকুৰৰ জয়লাভ বিজেপিৰ প্ৰাৰ্থীতকৈ 30,000 ভোটত জয়লাভ কৰিছে মধুপৰ্ণাই দক্ষিণ ৰাণাঘাট সমষ্টিত প্ৰায় 40,000 ভোটত জয়লাভ কৰিছে টিএমচিৰ প্ৰাৰ্থীগৰাকীয়ে 11,03,533টা ভোটত টিএমচিৰ প্ৰাৰ্থী মুকুটমণি অধিকাৰীৰ জয়লাভ